ভৌতিক সুবিধাৰ মাজেৰে জীৱন যাপন কৰোঁতে প্ৰাপ্য বা অধিকাৰ এনে ধৰণৰ প্ৰশ্নৰ বহু সময়ত অৱতাৰণা হয়। প্ৰাপ্য বা অধিকাৰ আমি সপ্তম ভাৱৰ পৰা বিচাৰ দিওঁ। বৃষ ৰাশি বা লগ্ন জাতকসকলৰ যি সপ্তম পতি গ্ৰহ মংগল গ্ৰহে 11 জুলাইলৈকে আপোনালোকৰ ব্যয় স্থানত অৰ্থাৎ দুস্থানত অৱস্থান কৰি থাকিব। এই সময়ছোৱাত 11 জুলাইলৈকে আপোনালোকে বিচৰা মতে আপোনালোকৰ যি প্ৰাপ্য সেই প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব পাৰে। কিন্তু 11 জুলাই পিছত আপোনালোকৰ সপ্তম পতি গ্ৰহ মংগল গ্ৰহে আহি আপোনালোকৰ ৰাশিত অৱস্থান কৰিবহি। গতিকে এই সময়খিনি বৃহস্পতি গ্ৰহৰ সৈতে আপোনালোকৰ যুক্ত হৈ থাকিব আৰু বৃহস্পতি গ্ৰহ হৈছে ইচ্ছাপূৰণ ভাৱৰ অধিপতি গ্ৰহ। এই সময়খিনি আপোনালোকে যি অধিকাৰ সেই অধিকাৰ আপোনালোকে পুনৰ ঘূৰাই পাবলৈ সমৰ্থ হ'ব। কৃষ্ণ ভক্তিকথাৰ ৰাশিফললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি প্ৰতিমাহে আপোনালোকলৈ ৰাশিফল আগবঢ়াই লৈ যাওঁ। আপোনালোকে যদি সময়মতে আমাৰ এই ৰাশিফল পাব বিচাৰে তেতিয়াহ'লে আমাৰ এই ভক্তিকথা চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আমি আপোনালোকৰ ৰাশিৰ অধিপতি গ্ৰহৰ গোচৰ আমি চাম। আপোনালোকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহে 6 জুলাইলৈকে আপোনালোকৰ দ্বিতীয় ভাৱত অৱস্থান কৰি থাকিব। অৰ্থাৎ 6 জুলাইলৈকে আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট শুভ। 6 জুলাইৰ পিছত 7 জুলাইৰ পৰা আপোনালোকৰ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ গ্ৰহে তৃতীয় স্থানত অৱস্থান কৰি থাকিব। অৰ্থাৎ চেষ্টা আৰু পৰাক্ৰম আপোনালোকে সুন্দৰভাৱে কৰি যাব পাৰিব। আনহাতে আপোনালোকৰ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ হৈছে ষষ্ঠ ভাৱৰ অধিপতি গ্ৰহ। এই সময়খিনি আপোনালোকৰ স্বাস্থ্যৰ পক্ষেও যথেষ্ট শুভত্ব দি থাকিব। এতিয়া যদি আমি দ্বিতীয় ভাৱৰ অধিপতিৰ বিষয়ে ক'ব যাওঁ, দ্বিতীয় ভাৱৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহে আপোনালোকৰ তৃতীয় ভাৱত অৱস্থান কৰি থাকিব 18 জুলাইলৈকে আৰু 18 জুলাইৰ পিছত 19 জুলাইত আপোনালোকৰ চতুৰ্থ ভাৱত অৱস্থান কৰি থাকিব। ধনাধিপতি গ্ৰহ বুধ গ্ৰহৰ যি গোচৰ যথেষ্ট শুভ। আৰ্থিক ক্ষেত্ৰত আপোনালোকে সমতা বজাই ৰাখিব পাৰিব। কিন্তু বুধ গ্ৰহ হৈছে আপোনালোকৰ কাৰণে পঞ্চম ভাৱৰ অধিপতি গ্ৰহ। পঞ্চম ভাৱৰ অধিপতি গ্ৰহ হিচাপে 19 জুলাইত আপোনালোকৰ চতুৰ্থ স্থানত অৱস্থান কৰি থকাই প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত আপোনালোকে প্ৰতিকূলতাৰ সন্মুখীন হ'ব পাৰে 19 জুলাইৰ পিছৰ সময়খিনি। আৰু উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকলৰ কাৰণে এই সময়খিনি বৰ ঠিকেৰে যাব বুলি ক'ব নোৱাৰে। এতিয়া যদি আমি তৃতীয় ভাৱৰ বিষয়ে ক'ব যাওঁ, তৃতীয় ভাৱৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰই প্ৰতিটো ৰাশিত 8 দিনকে অৱস্থান কৰে। গতিকে আমি শেষৰ ফালে প্ৰতিটো দিন আপোনালোকে কেনেদৰে পাৰ কৰিব সেই বিষয়ে জনাম। আৰু এতিয়া আমি চতুৰ্থ ভাৱৰ অধিপতি গ্ৰহ ৰবি 15 জুলাইলৈকে আপোনালোকৰ দ্বিতীয় ভাৱত থাকি তাৰ 16 জুলাইত তৃতীয় ভাৱত অৱস্থান কৰি থাকিব। চতুৰ্থপতি গ্ৰহৰ যি গোচৰ, হিচাপে 16 জুলাইত যি আপোনালোকৰ তৃতীয় স্থানত অৱস্থান কৰি থাকিব। এই সময়খিনি স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ শুভত্ব দিব বুলি একে আশাৰে ক'ব নোৱাৰি। মাতৃৰ পক্ষেও 16 জুলাই পিছৰ সময়খিনি আপোনালোকে সতৰ্ক হৈ থাকিব লাগিব। আৰু ঘৰুৱা পৰিৱেশৰ ক্ষেত্ৰতো আপোনালোকে ঠিক নজৰ ৰাখিব লাগিব। পঞ্চম ভাৱৰ বিষয়ে ইতিমধ্যে কৈছোঁ। পঞ্চম ভাৱৰ অধিপতি গ্ৰহ বুধৰ বিষয়ে ইতিমধ্যে কৈছোঁ। ষষ্ঠপতি গ্ৰহ শুক্ৰৰ বিষয়েও কৈছোঁ। সপ্তম ভাৱৰ অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহে আপোনালোকৰ ৰাশিত অৱস্থান কৰি থাকিব 12 জুলাইৰ পিছৰ সময়খিনি। সপ্তমপতি গ্ৰহ যি গোচৰ সেই বিষয়েও আপোনালোকক ইতিমধ্যে কৈছোঁ। সপ্তমপতি গ্ৰহ মংগল হৈছে আপোনালোকৰ দ্বাদশপতি গ্ৰহ হিচাপে 11 জুলাইলৈকে আপোনালোকৰ দ্বাদশ ভাৱত ব্যয়স্থানত অৱস্থান কৰি থাকিব। গতিকে এই সময়খিনি দূৰ দূৰণিৰ সৈতে আপোনালোকে সম্পৰ্কিত হৈ আপোনালোকে লাভান্বিত হ'ব পাৰিব। এতিয়া যদি আমি অষ্টম ভাৱৰ অধিপতি গ্ৰহ বৃহস্পতি হৈছে আপোনালোকৰ ইচ্ছাপূৰণ ভাৱৰ অধিপতি গ্ৰহ। অষ্টমপতি আৰু একাদশপতি গ্ৰহ হৈ আপোনালোকৰ ৰাশিতে অৱস্থান কৰি আছে আৰু সপ্তম ভাৱৰ সৈতে একেলগে থাকিব। সপ্তম ভাৱৰ অধিপতি গ্ৰহৰ সৈতে একেলগে থাকিব 12 জুলাইৰ পৰা। এই সময়খিনিত বৃহস্পতি গ্ৰহে শুভত্ব প্ৰদান কৰি
থাকিব। আৰু নৱম ভাৱৰ অধিপতি গ্ৰহ হৈছে শনি। শনি গ্ৰহে দশম ভাৱত অৱস্থান কৰি আছে আৰু ভাগ্যস্থানলৈ আপোনালোকৰ দ্বিতীয়পতি গ্ৰহৰ দৃষ্টি থাকিব, চতুৰ্থপতি গ্ৰহৰ দৃষ্টি থাকিব। এই সময়খিনি ভাগ্য পক্ষে আপোনালোকৰ কাৰণে যথেষ্ট শুভ আৰু আৰ্থিক ক্ষেত্ৰত বিশেষকৈ যথেষ্ট শুভত্ব আপোনালোকে পাই থাকিব আৰু যি ঘৰৰ পৰিয়ালৰ যি চাপৰ্ট সেইখিনিও আপোনালোকে সুন্দৰভাৱে পাবলৈ সক্ষম হ'ব। আনহাতে আমি আপোনালোক দশম ভাৱৰ বিষয়ে যদি ক'ব যাওঁ, দশম ভাৱতে দশমপতি গ্ৰহ অৱস্থান কৰি আছে আৰু বুধ গ্ৰহে 19 জুলাইৰ পিছত দশমপতি শনি গ্ৰহলৈ দৃষ্টি দি আছে। আপোনালোকৰ কাৰণে বুধ গ্ৰহ হৈছে দ্বিতীয়পতি গ্ৰহৰ যি দৃষ্টি 19 জুলাইৰ পিছত আপোনালোকৰ দশমলৈ দৃষ্টি দি থাকিব। গতিকে কাম কাজৰ ক্ষেত্ৰত আপোনালোকৰ 19 জুলাইৰ পিছত যথেষ্ট শুভত্ব লাভ কৰিব। এতিয়া যদি আমি আপোনালোকৰ একাদশ ভাৱৰ বিষয়ে ক'ব যাওঁ, একাদশ ভাৱত আপোনালোকৰ ৰাহু গ্ৰহ অৱস্থান কৰি আছে। বৃষ, ৰাশি বা লগ্নৰ জাতকসকলৰ ৰাহু গ্ৰহৰ অৱস্থানে শুভত্বই প্ৰদান কৰি থাকিব। আৰু দ্বাদশ ভাৱৰ বিষয়ে ইতিমধ্যে আপোনালোকক কৈছোঁ, মংগল গ্ৰহৰ যি অৱস্থান সেই বিষয়ে আপোনালোকক কৈছোঁ। এই মংগল গ্ৰহৰ অৱস্থানে আপোনালোকক বিশেষকৈ এই সময়খিনিত প্ৰাপ্তিৰ ক্ষেত্ৰত 11 জুলাইলৈকে প্ৰাপ্তি বা অধিকাৰৰ ক্ষেত্ৰত আপোনালোকে কিছু হ'লেও যুঁজিব লাগিব। বৃষ, ৰাশি বা লগ্নৰ জাতকসকলৰ প্ৰতিটো দিন কেনেদৰে পাৰ কৰিব সেই বিষয়ে জানো আহক। 1 জুলাই আপোনালোকে বিশেষভাৱে খৰচৰ ক্ষেত্ৰত আপোনালোকে হাত ধৰিব লাগিব। 2 আৰু 3 জুলাই যথেষ্ট হ'ব। আপোনালোকৰ ৰাশিত অৱস্থান কৰিব চন্দ্ৰ গ্ৰহে। এই 2 আৰু 3 জুলাই আপোনালোকৰ যাত্ৰা হোৱাৰ সম্ভাৱনা কিন্তু আছে। 4, 5, 6 জুলাই আৰ্থিক ক্ষেত্ৰত শুভত্ব প্ৰদান কৰিব। 7 আৰু 8 আপোনালোকে কোনো চুক্তিপত্ৰত স্বাক্ষৰ কৰাৰ সম্ভাৱনা নথকা নহয়। 9, 10 আৰু 11 এই 3টা দিন আপোনালোকৰ পক্ষে বিশেষকৈ ঘৰুৱা ক্ষেত্ৰত যথেষ্ট শুভত্ব লাভ কৰিব পাৰিব। 12 আৰু 13 এই 2টা দিন আপোনালোকৰ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত যথেষ্ট শুভত্ব লাভ কৰি থাকিব। 14, 15, 16 এই 3টা দিন আপোনালোকে যিমান দূৰ সম্ভৱ নিজৰ কৰ্ম সুন্দৰভাৱে কৰি গ'লে আপোনালোকে সুফল লাভ কৰিব পাৰিব। 17 আৰু 18 পতি পত্নীৰ কাৰণে যথেষ্ট শুভ দিন। 17 আৰু 18 19 আৰু 20 এই 2টা দিন যাত্ৰাৰ ক্ষেত্ৰত আপোনালোকে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। 21, 22 পিতৃৰ পক্ষে যথেষ্ট শুভ। ভাগ্যৰ ক্ষেত্ৰতো আপোনালোকে যথেষ্ট শুভত্ব লাভ কৰিব। 23 আৰু 24 কৰ্মৰ ক্ষেত্ৰত শুভ। 25 আৰু 26 এই 2টা দিন আপোনালোকৰ মনৰ আশা পূৰণ হোৱাৰ দিন। আৰু 28 আৰু 29 আপোনালোকে খৰচৰ ক্ষেত্ৰত বিশেষ ধ্যান ৰাখিব লাগিব। আৰু 29, 30 আৰু 31 এই 3টা দিন যথেষ্ট শুভ আপোনালোকৰ কাৰণে। বৃষ, ৰাশি বা লগ্নৰ জাতকসকলৰ জুলাই মাহটো কেনেদৰে পাৰ কৰিব সেই বিষয়ে আপোনালোকক জনালোঁ। অহা মাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। কৃষ্ণ।